বাপের আসাম নেকি কি হয় আমার বাপের আসাম নহয় কি হয় এখন অসম কাৰ আমাৰ ককা দেউতা আজু ককা এইবিলাকে তেওঁলোকে মূৰৰ ওপৰত উঠি জপিয়াই থাকিব আৰু তাৰপিছত খিলঞ্জীয়া মানুহখিনিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব খিলঞ্জীয়া মানুহখিনিক তেওঁলোকে অৰ্থনৈতিক অৱৰোধ কৰিবলৈ সাহস কৰিব কেৰ আসাম পাইছে নেকি ক'ব আৰু এইটো আমি সহ্য কৰি থাকিম এভৰিৱান স্বাগত জনাইছো পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ অসমখন তোমাৰ বাপেৰে নি এই গীতটো যে গাইছিল আৰু এই গীতটিৰ ওপৰত বিজেপি বিধায়ক পদ্ম হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমখন যদি আমাৰ দেউতাৰ নহয় তেন্তে কাৰ হয় অসমখন যদি আমাৰ পূৰ্বপুৰুষসকলৰ নহয় তেন্তে কাৰ হয় আমাৰ এটো হয় অসমখন আমি অসমৰ যি সকল অসমীয়া মানুহ তেওঁলোকে আমাৰ পূৰ্বপুৰুষসকলে তেজ আঙুলি কৰি অসমখন স্বাধীন কৰিছিল এখন আমাৰ এটো অসম আৰু এই যে আমি যে অসমৰ যি সকল খিলঞ্জীয়া মানুহ আছো আৰু আমাক যে পঢ়াই আমাৰ ওপৰত যে হুমকাৰ দি তেওঁলোকে কবিতা লিখিছিল তেওঁলোকে গান লিখিছে এইবিলাক আমাৰ ওপৰত কিয় লিখি আছে আৰু এইবিলাকৰ ওপৰত বিজেপি বিধায়ক পদ্ম হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো তেন্তে আহক ৰাজ পলম নকৰি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ কিন্তু তেওঁলোকে যিবিলাক প্ৰভোগ কৰি আছে যে অসমীয়া মানুহক জোকাই থাকিবলৈ সাহস কৰিছে অৰ্থনৈতিক অৱৰোধ কৰিবলৈ সাহস কৰিছে এতিয়া যিটো গুণ বাপেৰ আসাম নেকি কি হয় আমাৰ বাপেৰ আসাম নহয় কি হয় এখন অসম কাৰ আমাৰ ককা দেউতা আজু ককা এইবিলাকে ইয়াত তেজ থকা এখন অসম নহয় নেকি আজি বাংলাদেশৰ পৰা অহা মূলৰ কিছু মানুহে আহি বাপেৰ আসাম ক'ব আৰু অসমীয়া মানুহে সহ্য কৰি থাকিব এই কথাটো তেওঁলোকে লিমিট ক্ৰছ কৰিছে তেওঁলোকে পাহৰি যাব নালাগে কেনেকৈ অসমত 79ৰ পৰা 6 বছৰীয়া অসম আন্দোলন হৈছিল আৰু সেই সময়ত অসম মাতৃৰ কাৰণে 855 জন ব্যক্তিয়ে নিজৰ প্ৰাণ আহুতি হৈছিল কেনেকৈ শহীদ হৈছিল শহীদ হোৱা 6 বছৰ অস্তিত্ব ৰেখা আন্দোলন কৰা এই মানুহখিনিয়ে বেছি যদি এই দপদপনি এনেকৈ চলি থাকে আৰু বাপেৰ আসাম বুলি ক'বলৈ আহিছে গতিকে এইবিলাক কথা তেওঁলোকে বন্ধ কৰক আমি যিখিনি মানুহক অসম চুক্তি অনুযায়ী তেওঁলোকক আমি গ্ৰহণ কৰিছোঁ ইয়াত থাকিবলৈ দিছোঁ 71 চনৰ পৰা সেই চুক্তি অনুযায়ী 10 বছৰলৈতো তেওঁলোকৰ ভোটাধিকাৰ কথা আছিলে নহয় 61 চনৰ পৰা 71 চনলৈ সেইটোতো কৰা নাই তেওঁলোকক ইয়াত থাকিবলৈ সুবিধা দিয়া হৈছে কিন্তু সেই বুলি তেওঁলোকে মূৰৰ ওপৰত উঠি জপিয়াই থাকিব আৰু তাৰপিছত খিলঞ্জীয়া মানুহখিনিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব খিলঞ্জীয়া মানুহখিনিক তেওঁলোকে অৰ্থনৈতিক অৱৰোধ কৰিবলৈ সাহস কৰিব কবিতা মিয়াৰ নামত কবিতা লিখি পেলাই মিয়াৰ গান লিখি পেলাই বাপেৰ আসাম পাইছে নেকি ক'ব আৰু এইটো আমি সহ্য কৰি থাকিম এনেকুৱা অসমত জীয়াই থকাতকৈ মৃত্যুৱে শ্ৰেয় গতিকে প্ৰয়োজন হ'লে অসমীয়া জাগিব লাগিব এই গীত মাতে অৰ্থনৈতিক অৱৰোধে অসমীয়া জাতিক নিশেষ কৰাৰ যিটো পৰিকল্পনা কৰিছে ইয়াৰ যোগ্য জবাব দিবৰ কাৰণে আমি উঠি পৰি লাগিব ইয়াতকৈ আৰু বেছি সহ্য কৰি থকাটো উচিত নহ'ব সেইকাৰণে তেওঁলোকক মই সকীয়াই দিছোঁ যে আজিৰ পৰাই তেওঁলোকে এনে চিন্তাৰ পৰা বিৰত থাকক নহ'লে অসমীয়া জাগিলে কিন্তু তেওঁলোকে ৰক্ষা নাপাব এনেধৰণৰ কাম কিয় কৰে তেওঁলোকে আমিতো তেওঁলোকৰ লগত কোনো সংঘাত কৰিব বিচৰা নাই আমিতো তেওঁলোকৰ লগত আমি মিলিজুলি এটা পৰিৱেশ গঢ়ি পেলাই আছোঁ ইয়াত আমাৰ জেগাবিলাকততো কোনো সংঘাত নাই এতিয়া গতিকে তেওঁলোকে এনেধৰণৰ কথা বিধানসভাতে হওক তেওঁলোকে চেলেঞ্জ কৰা যিবিলাক জাতীয় সংগঠনক যিবিলাক চেলেঞ্জ কৰা অসমৰ মাটিত থাকি পেলাই কবিতাই গীতে অসমীয়া মানুহক তেওঁলোকে ডমিনেট কৰিবলৈ চেষ্টা কৰা যিবিলাক কথা মাছ নিদিওঁ বুলি শিৱসাগৰলৈ তিনিচুকীয়ালৈ উজনিলৈ এইবিলাক ধমকি দিয়াৰ কথা কি অসমীয়া মানুহে কাম কৰিব নোৱাৰে অসমৰ কি পুখুৰী বিল নাই অসমীয়া মানুহৰ হাতত তেওঁলোকে মাছ নিদিলে কি অসমীয়া মানুহে মাছ খাবলৈ নাপাব নে শাক চব্জি নিদিলে শাক চব্জি খাবলৈ নাপাব মই সেইকাৰণে অসমীয়া জাতীয় সংগঠন যিখিনি আছে যুৱ বন্ধুসকলক আহ্বান জনাইছোঁ এতিয়া হাতে কামে লাগিবৰ হ'ল পথাৰ বজাৰ দখল কৰিবৰ হ'ল মিস্ত্ৰী যোগালীৰ পৰা ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি আমাৰ ল'ৰা এতিয়া হাত সাৱটি বহি থাকিলে নহ'ব স্বাৱলম্বী কৰিব লাগিব আমি স্কিল ডেভেলপমেণ্ট কৰি সকলো কাম নিজে কৰিব লাগিব বহিৰাজ্যত গৈ কোম্পানীত আমি সিকিউৰিটি গাৰ্ড কৰিলে নহ'ব এই অসমৰ মাটিত আমি খেতি বাতি ফাৰ্মিং কৰি আমি উৎপাদনমুখী যাত্ৰাটো শক্তিশালী কৰি অসমৰ
গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব লাগিব খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব এইখন অসমত সদায় থাকিব লাগিব কৃষি প্ৰধান ৰাজ্যখনত কৃষি কৰ্ম এৰিলে ফাৰ্মিং এৰিলে পথাৰ বজাৰ এৰিলে অসমীয়া জাতি এই যে ভূপেন হাজৰিকাই গাই থৈ গৈছে আমি অসমীয়া নহওঁ দুখীয়া বুলি ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই কিহৰ দুখীয়া হ'ম সকলো আছিলে সকলো আছে নুগুণো নলংকম ভূপেন হাজৰিকাই কৈ থৈ গৈছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিলিলে অসম ৰসাতলে যাব গতিকে ৰসাতলে আমি যোৱাত কেতিয়াও এই কথা আমি হ'বলৈ দিব নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনোৱা হৈছে যে এই ধৰণৰ উত্তেজনাৰ কথা কৈ যিবিলাক পৰিৱেশ সৃষ্টি কৰি আছে তেওঁলোকে কথাৰে গীতেৰে অৰ্থনৈতিক অৱৰোধৰে ই কিন্তু সংঘাতৰ পৰিৱেশলৈ নি আছে গতিকে এটা সময় আহিব আচলতে আউট অফ কণ্ট্ৰল হৈ যাব গতিকে সময় থাকোঁতেই এই কথাবিলাকৰ আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰাটো চৰকাৰৰ এটা নৈতিক দায়িত্ব পালন কৰক ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব ভিডিঅ'টোৰ বিষয়ে যদি কিবা ক'ব বিচাৰিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিহেতু মই এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰোঁ আপোনালোকৰ মাজলৈ তেন্তে সেইকাৰণে ভাবিলোঁ যে এই ভিডিঅ'টো মানে কাৰণ যিটো গান গাইছিল যে আসাম তোমাৰ বাপেৰে নি সেই গানটো মানে যেহেতু মই দিছোঁ তাৰ লগতে ভাবিছোঁ এইটো অলপ ৰিলেটেড হয় যেহেতু বহুত ধুনীয়াকৈ মানে বিধায়ক পদ্মা হাজৰিকা ডাঙৰীয়া দেৱে বহুত ধুনীয়াকৈ কথাখিনি কৈছে চ' সেয়ে ভাবিলোঁ মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ তো ঠিক আছে ৰাজ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই